ওকে আমি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ ঠিক আছে চবে এবাৰ মেছেজ বা কৈ দিবা যে শুনা পোৱাত কিবা যদি অসুবিধা হৈছে ওকে ঠিক আছে চবে পিডিএফটো ডাউনলোড কৰি লৈছেনে এবাৰ গ্ৰুপত মেছেজ দি দিবা এক ছেকেণ্ড ৰ'বা চ' আমি আজি ষ্টাৰ্ট কৰোঁ আমাৰ ক্লাছটো ফাৰ্ষ্ট ক্লাছটো চ' আমাৰ আছামৰ কাৰণে যিমানবোৰ গভৰ্ণমেণ্ট এক্সাম আছে তাৰ কাৰণে আমাৰ এটা এই ব্ৰহ্মপুত্ৰ ৰিভাৰ মানে যোনটো ৰিভাৰ ছিষ্টেম আছে বহুত ইম্পৰ্টেণ্ট হৈ যায় অ'কে আমি ষ্টাৰ্ট কৰিম আমি ব্ৰহ্মপুত্ৰৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া বহুতখিনি কুৱেশ্যন ৰিচেণ্টলি সোধা হৈছে তোমাৰ মাজুলী আইলেণ্ড মানে যিমানখিনি তোমাৰ ফৰেষ্টৰ পৰা ষ্টাৰ্ট কৰি নতুন ব্ৰিজেছ চব ব্ৰহ্মপুত্ৰৰ ওপৰতে মেজৰখিনি চিটুৱেটেড আছে সেইকাৰণে আমি ব্ৰহ্মপুত্ৰৰ পৰা ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম অ'কে এটা বস্তু চোৱা তোমালোকে মেপখন চোৱা ব্ৰহ্মপুত্ৰখনৰ ঠিক আছে মেপখনত চোৱা কোনখিনিৰ পৰা ষ্টাৰ্ট হৈছে ব্ৰহ্মপুত্ৰখন এইখন হৈছে আমাৰ অৰুণাচলৰ বাউণ্ডেৰী হয় নাই এইখন অৰুণাচল প্ৰদেশ ইফালে নাগালেণ্ড মণিপুৰ মেঘালয় আৰু আসাম পাৰ্টটো আসামখিনি এনেকাকে আছে হয়নে এনেকাকে আসাম আছে চ' আমাৰ যদি ফাৰ্ষ্ট কুৱেশ্যনটো সোধে যে ব্ৰহ্মপুত্ৰখন কোনকেইখন ষ্টেটৰ মাজেদি যায় আমি চোৱা ফাৰ্ষ্টতে আমি যদি মেঘালয় বুলি ভাবোঁ মেঘালয়ৰ মাজেদি নাযায় অকল অৰুণাচল প্ৰদেশ আৰু নেক্সট ইফালে থাকিলে তোমাৰ আসাম এই দুখন মাজৰ ষ্টেটৰ মাজেদি আসামৰ ব্ৰহ্মপুত্ৰ ৰিভাৰখন ফ্ল' হয় ঠিক আছে এতিয়া আমি প্ৰথমতে ডেফিনেশ্যনটো চাম চোৱা ডেফিনেশ্যন মানে ইন্ট্ৰডাকশ্যনটো দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম ইজ ওৱান অফ এছিয়াছ লাৰ্জেষ্ট আৰু ইণ্ডিয়াৰ ভিতৰত চোৱা ইণ্ডিয়াৰ ভিতৰত বহুতকেইখন মেজৰ ৰিভাৰ আছে ছাপ'জ গংগা আছে ইণ্ডাছ আছে এই দুখন হৈছে ৰিভাৰ ছিষ্টেম মেইন ঠিক আছে ইণ্ডাছৰো আকৌ তোমাৰ ঢেৰ ট্ৰিবিউটাৰিজ আছে আমি ট্ৰিবিউটাৰিজখিনিও চাম তেনেকৈ য়মুনাখন যোনখন সেইখন হৈছে গংগা ট্ৰিবিউটাৰি অ'কে চ' ইণ্ডিয়াৰ ভিতৰত যিমানেই ৰিভাৰ আছে চবতকৈ গোটেইখিনি ৰিভাৰৰ ভিতৰত ব্ৰহ্মপুত্ৰখন হৈছে যে হায়েষ্ট যাৰ কেৰিং কেপাচিটি মানে ৰিভাৰখনত কিমান পানী যায় সেইটো ব্ৰহ্মপুত্ৰখনৰ চবতকৈ বেছি হায়েষ্ট ইন ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ ভিতৰত চাগে এৰাউণ্ড 4 নে 3 নম্বৰত আছে অ'কে চ' সেইকাৰণে দিছে যে ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম ইজ ওৱান অফ এছিয়াছ লাৰ্জেষ্ট এণ্ড মষ্ট ছিগনিফিকেণ্ট ৰিভাৰ ছিষ্টেমছ ঠিক আছে এতিয়া কৈছে যে ইট অৰিজিনেটছ ফ্ৰম দ্য চেমায়ুংডাং গ্লেচিয়াৰ ক'ত আছে নামটো কি হয় এইটো তোমালোকে হাইলাইট কৰিবা চেমায়ুংডাং গ্লেচিয়াৰ অ'কে নিয়াৰ মাউণ্ট কেলাছ এতিয়া যদি সোধে যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন ইণ্ডিয়াত অৰিজিনেট হৈছে নেকি তেতিয়া আমি ক'ম যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন অৰিজিনেট হৈছে মাউণ্ট কেলাছ নিয়াৰ মাউণ্ট কেলাছ এইটো হৈছে তোমাৰ টিবেটত আছে ক'ত আছে চাউদাৰ্ণ টিবেট এইটো চোৱা চাউদাৰ্ণ টিবেটত আছে অ'কে ইট দেন passes through আসাম বাংলাদেশ ইভেঞ্চুৱেলি মাৰ্জিং উইথ দ্য বে অফ বেংগল এতিয়া আমাৰ যদি এইখন চোৱা এইখন ইণ্ডিয়াৰ মেপখন অকণমান মই এনে ড্ৰ কৰি দিছোঁ ঠিক আছে এনেকৈ ইণ্ডিয়াৰ মেপখন হয় নাই এইফালে নৰ্থ ইষ্ট আছে আমাৰ ইণ্ডিয়াত মেইনলি দুখন
চি আছে এইখন চিক কয় তোমাৰ আৰেবিয়ান চৰি মোৰ পেটটো অকণমান হেৰি হৈছে এইখনক কয় তোমাৰ আৰেবিয়ান অ'কে এক মিনিট লেফ্ট ছাইডৰখনক কয় আৰেবিয়ান আৰু ৰাইট ছাইডৰখনক কয় তোমাৰ কি কয় বে অফ বেংগল চ' তোমাৰ এটা কুৱেশ্যন ইয়াৰ পৰা জেনুইনলি সোধে মানে most of the times কি ব্ৰহ্মপুত্ৰখন এনেকৈ ফ্ল' হৈ আহিছে ঠিক আছে এইখন চিট পৰে এইখনৰ নাম কি হৈছে বে অফ বেংগল আৰু কিছুমান ৰিভাৰ আছে ছাপ'জ ইণ্ডাছখন পৰে ইয়াতে এইখনক কি কয় আৰেবিয়ান চি অ'কে গংগা আৰু গংগা যমুনা তিষ্টা ৰিভাৰ এইবিলাক চব আহি পানি ইয়াতে এমটি কৰিছে নিজকে এইখিনি কয় বে অফ বেংগল এইখিনিতে আছে সুন্দৰবন অ'কে চ' নেক্সট আহিলে তোমাৰ আমাৰ কি বুলি ক'লে ইয়াৰ পৰা ইম্পৰ্টেণ্ট পইণ্টকেইটা কি হৈছে এটা হৈছে যে ইয়াৰে চ'ৰ্চটো তোমালোকে নোটছ বনাই যোৱা গোটেই PDF-টো এজ এ হ'ল তোমালোকে মুখস্থ নকৰিলে হ'ল ইয়াৰ প্ৰথম পইণ্টটো হৈছে যে ইয়াৰ চ'ৰ্চ কি হয় অৰিজিনেট ক'ত ছেমাই-ৱংডাং গ্লেচিয়াৰ নিয়ন মাউণ্ট কৈলাশ এইখিনি পইণ্ট তোমালোকে শ্বৰ্টকৈ লিখি লোৱা অ'কে ইষ্টাৰ্ণ টিবেট এনেকৈ লিখি লোৱা চ'ৰ্চ বুলি লিখি লোৱা টেপটো অকণমান পেঞ্চিলটো হেৰি হৈছে হা মেল ফাংচনিং কৰি আছে তোমালোকে লিখিলে চ'ৰ্চ বুলি কৈ পানি এই পাৰ্টটোৰ পৰা হৈছে চ'ৰ্চ অ'কে আমি নেক্সট পাৰ্টলৈ যাওঁ এতিয়া The Brahmaputra River system is surrounded by the hills to the north, the Patkai Hills to the east, and Assam to the south. এতিয়া চাম আমি মেপখনত চোৱা এই মেপখনত হৈছে যে আমাৰ নৰ্থ ইষ্টৰ গোটেই অভাৰঅল মেপখন অ'কে চোৱা বুঢ়ীদিহিং লোহিত দিবাং চিয়াং সুবনচিৰি এইবিলাক কি হয় ব্ৰহ্মপুত্ৰ ৰিভাৰ এখন ট্ৰিবিউটাৰিজ হয় আমি ট্ৰিবিউটাৰিজ নামখিনি পিছতকৈ চাম প্ৰথমতে চাওঁ যে যোনকেইটা ৰেঞ্জ দিছিলে কি দিছিলে পাটকাই হিমালয়ছ ক'ত আছে মেপখনত এই পাৰ্টটোত আছে হিমালয়ছ এইখিনিতে এনেকৈ ভূটান আছে অ'কে এইখিনিতে হিমালয়ছখন এনেকৈ ষ্টাৰ্ট হৈছে তোমালোকে যদি অৰুণাচল গৈছা কেতিয়াবা বা ভূটান গৈছা তোমালোকে দেখা পাব যে এইখিনিতে আছে অ'কে নেক্সট আহিলে আমাৰ someone said something in the group okay wait a minute sir are you showing your screen I am not able to see the map actually what happened মই map স্ক্ৰীনটো এতিয়া শ্বেয়াৰ কৰা নাই ইয়াতে ৰেকৰ্ড কৰিছোঁ ক্লাছটোৰ শেষত মানে ভিডিঅ'টো মই দি দিম কাৰণ মানে আজি লেপটপটোত যোনটো জিমেইল কানেক্ট হৈ আছিলে মই এইটো কৰিবলৈ টাইম নহ'ল সেইটো বেলেগৰ হৈ আছে অ'কে সেইকাৰণে মই এতিয়া স্ক্ৰীন শ্বেয়াৰ কৰিব পৰা নাই মই PDF-টো দি দিম যোনটো PDF-ত আমি লিখি আছোঁ ঠিক আছে আৰু মেপখন অকল তোমাৰ তাতে অহা নাই নে বেলেগৰ তাতে অহা নাই এবাৰ প্লিজ লেট মি নো PDF-টো এবাৰ ভালকৈ ডাউনলোড কৰি ল'বা ডাউনলোড কৰি চোৱাচোন অ'কে চ' আমি ৰিজিউম কৰোঁ অ'কে আমাৰ মেইনলি এক্সামত কুৱেশ্যনকেইটা আহিব অবজেক্টিভ টাইপত ঠিক আছে চ' আমি এনেকুৱা ডেফিনেশ্যন হিচাপে মই জাষ্ট তোমালোকক জানিবলৈ দিছোঁ আমাৰ ইমান এটা ইয়াতে গোটেই লাইন বাই লাইন পঢ়িবলৈ ইমান দৰকাৰ নাই জাষ্ট তুমি এইখিনি কিছুমান বস্তু মাৰ্ক কৰিবা ইয়াতে ছাপ'জ ইয়াতে দিছে যে এজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ ফ্ৰম কব টু ধুবুৰী এটা পইণ্ট এটা দিব পাৰে তোমাৰ ইয়াতে অবজেক্টিভ টাইপৰ কুৱেশ্যনত ঠিক আছে ইট একিউমুলেটছ এ লাৰ্জ এমাউণ্ট অফ ছেডিমেণ্ট চ' আমাৰ ইমান ছেডিমেণ্ট কি হয় আমি জানিবলৈ দৰকাৰ নাই ঠিক আছে কিন্তু নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে ইটছ 20 ট্ৰিবিউটাৰিজ ইম্পৰ্টেণ্ট 20 ট্ৰিবিউটাৰিজ কিন্তু আমাক গোটেই 20 ট্ৰিবিউটাৰিজ নালাগে অন দ্য নৰ্থ বেংক এতিয়া ছাপ'জ ৰিভাৰ এখন মই তোমালোকক দেখুৱাই আছোঁ ৰিভাৰ এখন এনেকৈ ফ্ল' হৈছে ছাপ'জ এইখনে ব্ৰহ্মপুত্ৰ হ'ল অ'কে এইখন ব্ৰহ্মপুত্ৰ ইয়াতে মাজুলী আছে অ'কে এইখিনি জেগাত মাজুলী আছে ইয়াতে তোমালোকে এতিয়া চাগে যে কৈছে নৰ্থ বেংক আৰু চাউথ বেংক বা নৰ্দাৰ্ণ ট্ৰিবিউটাৰিজ চাউদাৰ্ণ ট্ৰিবিউটাৰিজ এতিয়া নৰ্দাৰ্ণ ট্ৰিবিউটাৰিজ চাউদাৰ্ণ ট্ৰিবিউটাৰিজ কেনেকৈ আমি ডিটাৰমিন কৰিম
যোনটো চাইডে ৰিভাৰখন ফ্ল' হৈছে, ছাপ'জ এইটো চাইডে ৰিভাৰখন ফ্ল' হৈছে হয় নাই ব্ৰহ্মপুত্ৰখন, তো এই ৰিভাৰটো ওপৰ চাইডে যোনখিনি ট্ৰিবিউটাৰিজ থাকিব, ৰিভাৰ থাকিব, স্মল ৰিভাৰবিলাক, তাতে ক'ব ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰিজ, নৰ্ডাৰ্ণ ট্ৰিবিউটাৰিজ। অ'কে, এতিয়া আমি চাম নৰ্ডাৰ্ণ ট্ৰিবিউটাৰিজ ব্ৰহ্মপুত্ৰখনৰ কি আছে। নৰ্থ বেংক ট্ৰিবিউটাৰিজ মনত ৰাখিবা। লাছা ৰিভাৰ, লাছা ৰিভাৰটো ক'ত আছে? ভূটানত আছে। অ'কে, টিবেটৰ পৰা ষ্টাৰ্ট হয়, ভূটানৰ থ্ৰুৱেদি এনেকৈ। নিং ৰিভাৰ, এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয়, মানে এই তিনিখন ৰিভাৰ, এইখন ইম্পৰ্টেণ্ট। লোহিত, দেন ধনশিৰি, কলং। অ'কে, এই তিনিখন তুমি তোমালোকে বাইহাৰ্ট কৰিবা যে কোনকেইখন নৰ্ডাৰ্ণ বেংকৰ ট্ৰিবিউটাৰিজ হয়। ধনশিৰি, লোহিত, কলং। মই আজি কুৱেশ্যনটো প্ৰিপেয়াৰ কৰা নাছিলোঁ, মানে যোৱাবাৰ নে তাৰ আগৰবাৰ টেটত সুধিছিলে যে হুইচ এমং দ্য ফলোয়িং ৰিভাৰ্ছ আৰ দ্য নৰ্ডাৰ্ণ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ। এইটো এটা ভেলিড কুৱেশ্যন আহিছিলে, ঠিক আছে, এডিআৰিত। তাৰপিছত নেক্সট আহিলে তোমাৰ কি হৈছে? কামেং ৰিভাৰ, চাউদাৰ্ণ বেংক। এতিয়া চাউদাৰ্ণ বেংক মানে কি হয়? এই ৰিভাৰখনৰ, এইখন ব্ৰহ্মপুত্ৰ হয় নাই, চাউথ ছাইডৰ পৰা, ছাপ'জ এইটো আমাৰ এতিয়া মেপখন, এইটো কি বুলি কয়? কম্পাছ। এইটো হ'ল, এইটো ছাইড হ'ল ইষ্ট, ৱেষ্ট, নৰ্থ, আৰু এইটো চাউথ। এতিয়া নৰ্থ ছাইডৰ পৰা কেইখন ৰিভাৰে কানেক্ট কৰিছে, আৰু চাউথ ৰিভাৰৰ পৰা কেইখন ৰিভাৰে কানেক্ট কৰিছে চাউথ ছাইডৰ পৰা, সেইবিলাকক সেইটো হিচাপে কোৱা হয় যে নৰ্ডাৰ্ণ ট্ৰিবিউটাৰিজ এণ্ড চাউদাৰ্ণ ট্ৰিবিউটাৰিজ। অ'কে, ইয়াতে চোৱা চাউথ ৱেষ্ট মনচুন যোনটো আছে, এইটো এটা বেলেগ এটা টপিক হ'ব, আমি আজি এইটো মনচুনলৈ নাযাওঁ, ঠিক আছে। এতিয়া এই মেপখনত চোৱা, কলং ৰিভাৰ এইফালৰ পৰা কানেক্ট হৈছে, ধনশিৰি, সুবনশিৰি ওপৰৰ পৰা আহিছে, নৰ্থ ছাইডৰ পৰা কানেক্ট হৈছে। চিয়াংটো চোৱা, চিয়াংটো নৰ্ডাৰ্ণ ছাইডৰ পৰা কানেক্ট হৈছে। অ'কে, দিবাং, লোহিতটো আমি জেনেৰেলি কওঁ ইষ্টাৰ্ণ ছাইডৰ পৰা কানেক্ট হৈছে বুলি। বুঢ়ীদিহিং চাউদাৰ্ণ, দিখৌ, এটা গানেই আছে ন। দেন ধনশিৰি, কপিলি, কলং, আমি এইখিনি ট্ৰিবিউটাৰিজখিনি বাইহাৰ্ট কৰিব লাগিব। লিংক অফ দ্য ক্লাছ, এক ছেকেণ্ড, মোৰ মেছেজ এটা আহিছে। অ'কে, আমি ষ্টাৰ্ট কৰোঁ আকৌ। আমি এই মেইন ইম্পৰ্টেণ্ট ৰিভাৰখিনি আমি কি কৰিব লাগিব? বাইহাৰ্ট কৰিব লাগিব, মুখস্থ কৰিব লাগিব। অ'কে, এইটো কিন্তু একো কম্প্ৰমাইজ নাই, কাৰণ এইখিনি আমি কৰিবই লাগিব। চাউদাৰ্ণ বেংক ট্ৰিবিউটাৰিজ কোনখিনি হয়, নৰ্ডাৰ্ণ বেংক ট্ৰিবিউটাৰিজ কোনখিনি হয়, আমি এইটো মুখস্থ কৰিব লাগিব। তাৰপিছত এটা পইণ্ট আহিলে যে নেক্সট ব্ৰহ্মপুত্ৰ ৰিভাৰখন কিহৰ কাৰণে ইম্পৰ্টেণ্ট। অ'কে, এতিয়া চোৱা, কিছুমান ট্ৰিবিউটাৰি যোনখিনি কথা কৈছিলোঁ, এতিয়া ইয়াতে আছে, এখন ক'ত গ'ল? সুবনশিৰি। ইয়াতে ভালকৈ ক্লিয়াৰকৈ নহয়, বাট সুবনশিৰিখন এইফালৰ পৰা এখন আহিছে, এইফালৰ পৰা এখন আহিছে। ইয়াতে আছে লোৱাৰ সুবনশিৰি, আপাৰ সুবনশিৰি, এনেকৈ থাকে। চ' আমাৰ কাৰণে দুইখন ইমান জনা ইম্পৰ্টেণ্ট নহয়। সুবনশিৰি এজ এ হোল আমি জানিব লাগিব। আহি পানি ইয়াতে কানেক্ট হৈছে। অ'কে, ব্ৰহ্মপুত্ৰত। এতিয়া আমি সুবনশিৰিৰ বিষয়ে অলপমান ষ্টাডি কৰিম। চোৱা, সুবনশিৰি ৰিভাৰৰ অৰিজিন ক'ত হৈছে? ইয়াতে এইটো অৰিজিন হয়, ঠিক আছে, অৰিজিন টিবেট। তাৰপিছত কোনকেইখন ষ্টেটৰ থ্ৰুৱেদি পাছ কৰে, মানে ফ্ল' কৰে। অ'কে, অৰুণাচল প্ৰদেশ এণ্ড আছাম। এতিয়া মেপখনত তোমালোকে চোৱা, মেপখনত এইখন হৈছে অৰুণাচল প্ৰদেশ, এই পাৰ্টটোৰ পৰা এইখিনি মানৰ পৰা আছে অৰুণাচল প্ৰদেশ। অ'কে, এইখিনি অৰুণাচল, দেন আছামত এণ্টাৰ কৰি ক'ত হেৰি কৰে? জইন কৰে ব্ৰহ্মপুত্ৰত, সেইটো মনত ৰাখিবা। আৰু সুবনশিৰি ৰিভাৰটো মানে বহুত ফেমাছ হয়, কাৰণ NHPC বুলি যোনটো আছে, সেইটো সুবনশিৰিৰ ওপৰতে বনাই থকা হৈছে। সেইটো কাৰণে এটা মানে কাৰেণ্ট এফেয়াৰ্ছত বিৰাট হট টপিক হৈ যায়। এক ছেকেণ্ড, মই এজনক এলাউ কৰা নাই চাগে তেতিয়াহ'লে।
অকণমান মানে সেইকাৰণে ক্লাছটো পাৰিলে যিমান পাৰা তোমালোকে 7:15 থাকিলে 7:10 মানত জইন কৰিবলৈ ট্ৰাই কৰিবা অ'কে নহ'লে ক্লাছৰ মাজত পঢ়াই থাকোঁতে মানে এইটো এটা ডিষ্ট্ৰাকশ্যন টাইপ ক্ৰিয়েট হয় চোৱা নেক্সট আমি আছিলোঁ সোৱণশিৰিত অ'কে সোৱণশিৰি ৰিভাৰখন ক'ত অৰিজিনেট হয় টিবেটত মনত ৰাখিবা যদি তোমাক কুৱেশ্যনটো সোধে যে হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ ইণ্ডিয়া ইজ দ্য চ'ৰ্চ অফ বা অৰিজিনৰ চ'ৰ্চ অফ সোৱণশিৰি ৰিভাৰ কাৰণ অপশ্যন সুধিব পাৰে তোমাক অপশ্যন দিয়া থাকিলে আছাম দিয়া থাকিলে ঠিক আছে তাৰপিছত ভূটান বা অৰুণাচল প্ৰদেশ এইকেইখন জেনেৰেলি দিয়া থাকিব পাৰে চ' তোমালোকে যোনটো কাৰেক্ট হয় ইয়াতে যোনটো টিবেটৰ অপশ্যনটো থাকিব সেইকাৰণে তোমালোকে এইখিনি একদম মেমৰাইজ কৰিব লাগিব টিবেট তাৰপিছত কোনকেইখন ষ্টেটৰ থ্ৰুৱেদি ফ্ল' হৈছে নেক্সট আহিলে আছাম অৰুণাচল প্ৰদেশ ফাৰ্ষ্ট দেন আছাম অ'কে কিহৰ কাৰণে ইম্পৰ্টেণ্ট সোৱণশিৰি ৰিভাৰখন চোৱা লাৰ্জেষ্ট ট্ৰিবিউটাৰী কাৰ ব্ৰহ্মপুত্ৰ এইটো মনত ৰাখিবা ইয়াৰ পৰা এটা কুৱেশ্যন আহে যে হুইচ অফ দ্য ফলোয়িং ট্ৰিবিউটাৰীজ অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট তোমালোকে অপশ্যন দিয়া থাকিলে সোৱণশিৰি কামেং লোহিত এনেকৈ দিয়া থাকিব পাৰে চ' ইয়াৰে এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয় এইটো মাৰ্ক কৰি থ'বা ঠিক আছে তোমালোকে PDF-টোত মানে যদি অনলাইন কৰি আছা তোমালোকে টেব চেবত নহ'লে তোমালোকে যদি কপি লৈ পঢ়িছা তেতিয়াহ'লে কপি লৈ যদি পঢ়িছা তেতিয়াহ'লে মাৰ্ক কৰি দিয়া এক ছেকেণ্ড হ'ব someone is trying to join actually that's why give me a minute okay okay David before you start your today's session you can simply download the PDF that I have sent in the group okay তেতিয়া তোমাৰ মানে অকণমান আমি কোনটো পেজত আছো জানিবলৈ ইজি হ'ব চ' নেক্সট চোৱা নেক্সট আহিলে কামেং ৰিভাৰৰ এতিয়া তোমাৰ কি আছে ইয়াতে অৰিজিন অৰ চ'ৰ্চ আমি চ'ৰ্চটো মনত ৰাখিব লাগিব টাৱাঙত অ'কে দেন কোনকেইখন ষ্টেটৰ দি পাছ হৈছে এইটো জাষ্ট এটা চিম্পল এইটো মানে ছাইড নোটত তোমালোকে মনত ৰাখিবও পাৰা অৰুণাচল আৰু আছাম কাৰণ যিমানখিনি নৰ্দাৰ্ণ বেংকৰ ট্ৰিবিউটাৰিজ আছে চব অৰুণাচল ফাটে হিমালয়ত অৰিজিন হয় হা চ' তোমালোকে সিমান টেনশ্যন ল'ব নালাগে যে এইখিনি মুখস্থ কৰিব লাগিব বুলি যে কোনখন ষ্টেটৰ থ্ৰুৱেদি পাছ হৈছে চাবা যে নৰ্দাৰ্ণ বেংকৰ ট্ৰিবিউটাৰিজখিনি সাধাৰণতে অৰুণাচল প্ৰদেশ বা টিবেটতে অৰিজিন হয় চ' সিমান এটা তোমালোকে লোড ল'ব নালাগে এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট এইটো চোৱা ছাপ'জ এগ্ৰিকালচাৰ এণ্ড বায়'ডাইভাৰ্চিটি ইন ৱেষ্ট কামেং এতিয়া ৱেষ্ট কামেঙত যেতিয়া আমি ৱাইল্ড লাইফ চেংচুৰী বা নেশ্যনেল পাৰ্ক পঢ়িম তেতিয়া কামেংখন কিহৰ কাৰণে ইম্পৰ্টেণ্ট আমি তেতিয়া গম পাই যাম খালি ইয়াতে জাষ্ট এতিয়া আণ্ডাৰলাইন কৰি থ'বা যে এগ্ৰিকালচাৰ ছাপৰ্ট কৰে নেক্সট বায়'ডাইভাৰ্চিটি মানে এখন এটা এৰিয়াত কিমান টাইপৰ মানে কিমান ভেৰাইটিছৰ মানে ৱাইল্ড লাইফ প্লাছ প্লেণ্ট ভেৰাইটিছ থাকে তাকে একেলগে বায়'ডাইভাৰ্চিটি বুলি কয় ছাপ'জ এলিফেণ্ট টাইগাৰ ডিয়াৰ মাংকিজ মাকাও ভিভিড টাইপ অফ অ'কে দেন প্লেণ্টত তোমাৰ কি আছে ৰেইন ফৰেষ্ট টাইপ অফ মানে ফৰেষ্ট হয় নে ডেচিডিয়াছ মানে এইবিলাক ফৰেষ্টৰ টাইপ হয় আমি পিছত পঢ়িম চ' গোটেইখিনি একেলগে মানে এটা কানেক্টিভ হেৰি বায়'ডাইভাৰ্চিটি বুলি কয় অ'কে নেক্সট আহিলে তোমাৰ লোহিত ৰিভাৰ এতিয়া আমি লোহিত ৰিভাৰখন চাম মেপত লোহিতখন কোনখন আছে এইখন হয়নে এনেকুৱাকৈ আহিছে কিন্তু ইয়াতে অৰিজিন তোমাৰ এইফালৰ পৰাই ষ্টাৰ্ট হৈছে চ' চাবা তোমালোকে কোৰ্চটো মনত ৰাখিব নালাগে যে কোনটো ছাইডৰ পৰা আহি কেনেকৈ ফ্ল' হৈছে কিন্তু ব্ৰহ্মপুত্ৰখনৰ ইউজুৱেলি সোধে কাৰণ মানে এটা কুৱেশ্যনত মই পাইছিলোঁ এবাৰ APSCত পাইছিলোঁ যে ফ্ৰম দ্য চ'ৰ্চ অফ অৰিজিন ব্ৰহ্মপুত্ৰ মানে কোনটো জেগাৰ পৰা অৰিজিন হৈছে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ মুভছ ইন হুইচ অফ দ্য ফলোয়িং ডাইৰেকশ্যন তাতে কুৱেশ্যনকেইটাত আছিলে অবজেক্টিভকেইটাত ইষ্ট ডাইৰেকশ্যন নৰ্থ ইষ্ট ডাইৰেকশ্যন সাউথ ডাইৰেকশ্যন অৰ ৱেষ্ট ডাইৰেকশ্যন
এনেকৈ মানে কুৱেশ্যনটোতে আছিলে যে অৰিজিনৰ পৰা ব্ৰহ্মপুত্ৰখন কোনটো ছাইডে ফ্ল' হয় অ'কে এতিয়া যদি আমি ব্ৰহ্মপুত্ৰ হেৰিটো চাওঁ মানে ট্ৰেজেক্টৰীটো চাওঁ তেতিয়া ব্ৰহ্মপুত্ৰখন তোমাৰ এইখিনি মানত এই এৰিয়াটো দেখিছানে এইখিনি মানত তোমাৰ অৰিজিন হৈছে তাৰপিছত ব্ৰহ্মপুত্ৰখন এই ইষ্টৰ ছাইডে ফ্ল' হয় এনেকুৱাকৈ অ'কে তাৰপিছত আহি পানী এইখিনিতে এটা গৰ্জ মানে মাউণ্টেইন এটা মাজেদি ডাইছেক্ট কৰে কৰি পানী চাউথৰ ফালে অলপ ফ্ল' কৰিব তাৰপিছত লাহে লাহে চাউথ ইষ্টৰ ফালে এনেকৈ ফ্ল' কৰে দেন এমটিজ ইটছেল্ফ ইন দ্য বে অফ বেংগল এইটো হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰপাৰ কোৰ্ছ হয় কোৰ্ছ মানে জাৰ্ণিটো তোমালোকে ব্ৰহ্মপুত্ৰটো মনত ৰাখিব লাগিব মানে জাষ্ট এটা চিম্পল পইণ্ট হিচাপে যে এইটো সদায় ষ্টাৰ্টিঙৰ চ'ৰ্চৰ পৰা সদায় ইষ্টৰ ফালে মুভ কৰে অ'কে নেক্সট আহিলে আমাৰ লোহিত ৰিভাৰৰ চ'ৰ্চটো চাবা ইষ্টাৰ্ণ টিবেট অ'কে তাৰপিছত কোনকেইখন ষ্টেটৰ থ্ৰুৱেদি পাছ হৈছে ইমানটো ইম্পৰ্টেণ্ট নহয় জাষ্ট কি কৈছে জইন চিয়াং এণ্ড দিবাং টু ফৰ্ম ব্ৰহ্মপুত্ৰ এইটোত এটা কেটচ এটা আছে তোমালোকে কি কৈছে যে জইন চিয়াং এণ্ড দিবাং টু ফৰ্ম ব্ৰহ্মপুত্ৰ এতিয়া তোমালোকক কি বুলি কয় জানা ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা যেতিয়া ষ্টাৰ্ট হয় টিবেটৰ পৰা যেতিয়া ষ্টাৰ্ট হয় ইয়াৰ নামটো ব্ৰহ্মপুত্ৰ নহয় অ'কে ইয়াৰ পৰা এইখন ৰিভাৰ চাংপো বুলি ষ্টাৰ্ট হয় তোমাৰ লিখা আছে পিডিএফটো তোমালোকে চাবা ইয়াতে লিখিছেনে নাই আচ্ছা মই এইটো পইণ্টটো লিখিবলৈ থাকি গ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰখন ইয়াৰ চ'ৰ্চৰ পৰা কি হিচাপে জনা যায় চাংপো মই লিখি দিওঁ ইয়াতে TS why it is bothering so much TSANGPO স্পেলিংটো লিখি লোৱাচোন তোমালোকে পইণ্টটো ষ্টাৰ্ট কৰাৰ আগতে চাংপো TSANGPO চাংপো বুলি ইয়াতে ব্ৰহ্মপুত্ৰখন টিবেটত ষ্টাৰ্ট হয় ঠিক আছে ইয়াতেও অৰুণাচল প্ৰদেশতো ইয়াৰ নাম কিন্তু ব্ৰহ্মপুত্ৰ নহয় ডিফাৰেণ্ট নেমছ আছে ছাপ'জ এইখিনিতে ক'ৰবাত চিয়াং বুলি কয় বা কোনোবা এখিনি জেগা দিবাং এনেকুৱা মানে লোকেল ট্ৰিবিউটাৰিজখিনিকে তাৰে নাম কিন্তু ব্ৰহ্মপুত্ৰখন কেতিয়া ষ্টাৰ্ট হয় ৰ'বা এক ছেকেণ্ড যেতিয়া ইয়াতে আহি পানি দিবাং আৰু লোহিত যেতিয়া কানেক্ট হয় তেতিয়াহে আমাৰ এই ৰিভাৰখন এজ ব্ৰহ্মপুত্ৰ বুলি আমি মানে জানিব পাৰোঁ চ' বেচিকেলি আছামতহে ব্ৰহ্মপুত্ৰ বুলি কোৱা যায় ঠিক আছে অৰুণাচল প্ৰদেশ বা টিবেটত ব্ৰহ্মপুত্ৰ বুলি নকয় ইয়াৰ ডিফাৰেণ্ট নাম আছে কি বুলি কৈছে জইন চিয়াং এণ্ড দিবাং টু ফৰ্ম ব্ৰহ্মপুত্ৰ প্ৰন টু ফ্লাডছ কোনখনে লোহিত ৰিভাৰখনে অ'কে ইয়াৰ পৰা ফ্লাডিং ষ্টাৰ্ট হয় কিন্তু ওপৰ ফাইডে যোনখিনি বা দিবাং বা চিয়াং আছে তাতে সিমান এটা ফ্লাডৰ চিন এটা নাই তাৰ কাৰণো আছে আমি নেক্সট ক্লাছত আমি এইটো চাম ক্লাইমেট যেতিয়া পঢ়িম নেক্সট আহিলে তোমাৰ ধনচিৰি ৰিভাৰ এতিয়া তোমালোকে গ্ৰুপত হোৱাটছএপৰ গ্ৰুপত বা মেপখন নোচোৱাকৈ তোমালোকে এটা এটেম্প্ট কৰা যে ধনচিৰি ৰিভাৰখন নৰ্দাৰ্ণ বেংক ট্ৰিবিউটাৰিজ নে চাউদাৰ্ণ বেংক ট্ৰিবিউটাৰিজ নৰ্থ বা চাউথ তোমালোকে লিখি দিলে হ'ল হোৱাটছএপৰ গ্ৰুপত বা হেৰি গ্ৰুপত মই তেতিয়া গম পাই যাম পুৰুতকৈ কাৰণ অকণমান ক্লাছটো ইণ্টাৰেক্টিভ হ'ব লাগিব ন মই কৈ থাকিলে তোমালোকে অকল শুনি থাকিলে চ' তোমালোকে পাৰ্টিচিপেট কৰা যে এইটো নৰ্থ বেংকৰ নে চাউথ বেংকৰ ধনচিৰি ৰিভাৰখন আৰু কোনকেইখন দুখন ডিষ্ট্ৰিক্টৰ নাম কৈ দিবা যাৰ মাজেদি মানে ধনচিৰি ৰিভাৰখন ফ্ল' হৈছে অ'কে ফাৰ্ষ্ট লিখিবা নৰ্থ নে চাউথ কমা দিবা দেন কোনকেইখন ডিষ্ট্ৰিক্টৰ থ্ৰুৱেদি পাছ হৈছে তোমালোকে লিখি দিয়া কিমান আছে ষ্টুডেণ্ট এতিয়া 1 2 3 4 5 6 7 8 8জনমান আছে তোমালোকে ট্ৰাই কৰাচোন এটেম্প কৰা ছাপ'জ এইটো কুৱেশ্যনে আহিছে যেনিবা অ'কে তোমালোকে কোনেও লিখা নাই যে এটেম্পটো কৰা South. Okay, Pia Basumatari has said that Dhansiri is a South Bank tributary. South, North Sonali said North. South Bank. And David, Anjali, Lokima, please also write your answers. Anjali said North. And Napurobi said North. Okay. Okay, একো নাই
চোৱা ধনশিৰিখন হৈছে তোমাৰ মই এটা কৈ দিওঁ ধনশিৰিখন চোৱা কোনফালৰ পৰা ষ্টাৰ্ট হৈছে ষ্টাৰ্ট মানে এই চাউথৰ পৰা গৈ কানেক্ট হৈছে চ' ধনশিৰিখন চাবা মনত ৰাখিবা ধনশিৰিখন হৈছে চাউদাৰ্ণ বেংক ট্ৰিবিউটাৰিজ কাৰণ নৰ্থৰ চবতকৈ ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ বা ব্ৰহ্মপুত্ৰৰ চবতকৈ ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰি কোনখন সোৱণশিৰি আৰু সোৱণশিৰিখন আৰু এটা কাৰণে কি ফেমাছ ব্ৰহ্মপুত্ৰৰ চবতকৈ লাৰ্জেষ্ট ট্ৰিবিউটাৰি সেইটো মনত ৰাখিবা তেনেকৈ ধনশিৰিখন চাউদাৰ্ণ বেংকৰ মানে ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰি হা মষ্ট ইম্পৰ্টেণ্ট বুলিয়ে ক'ব পাৰি আমি ধনশিৰি ক'ত অৰিজিনেট হৈছে চোৱা লাইজাং পিক নাগালেণ্ড চ' অৰিজিন অফ দ্য ধনশিৰি ৰিভাৰ ইজ ইন নাগালেণ্ড চ' ইউ হেভ টু ৰিমেম্বাৰ নাগালেণ্ড দেন আছাম ইম্পৰ্টেণ্ট ফৰ ইৰিগেশ্যন পাছেছ থ্ৰু ইক'লজিকেলি চেঞ্চিটিভ এৰিয়াছ এতিয়া ইয়াতে চোৱা ৰিভাৰ এখন পঢ়াৰ লগে লগে আমি কি পাইছোঁ প্ৰথমতে বায়'ডাইভাৰ্চিটি পাইছোঁ আমি সেইখিনি চাব লাগিব ফৰেষ্টত ইক'লজিকেলি চেঞ্চিটিভ এৰিয়াছ মানে কি হয় তোমাৰ কোনোবা এটা এৰিয়া পাৰ্টিকুলাৰ ৰিজন বা এৰিয়া এটা যেতিয়া এনভাইৰনমেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায় চেঞ্চিটিভ হৈ যায় ছাপ'জ এটা নেশ্যনেল পাৰ্ক এখন মানে গোটেই ষ্টেট বা সেই ৰিজনটোৰ কাৰণে কিমান ইম্পৰ্টেণ্ট চ'ৰ্চ অফ বা হোম টু মেনি ফ্ল'ৰা এণ্ড ফাউনা ফ্ল'ৰা মানে হৈছে যোনখিনি প্লেণ্ট ট্ৰিজ কমিউনিটিজ সেইখিনি ফ্ল'ৰা বুলি কয় ফৌনা মানে হৈছে যোনখিনি এনিমেলত থাকে এনিমেল কিংডম সেইখিনি কয় ফৌনা বুলি অ'কে চ' কিমান ইম্পৰ্টেণ্ট সেইকাৰণে ইয়াতে দিয়া যায় যে ইক'লজিকেলি চেঞ্চিটিভ জ'নছ অ'কে আমি সেইখিনি পিছত চাম নেক্সট আহিলে কলং ৰিভাৰ অ'কে কলং ৰিভাৰটো কি কয় ডিষ্ট্ৰিবিউটৰী অফ ট্ৰিবিউটৰী ব্ৰহ্মপুত্ৰ মানে ট্ৰিবিউটৰীজ হৈছে ডিষ্ট্ৰিবিউটৰী মানে কি হৈছে ব্ৰহ্মপুত্ৰৰে এটা ট্ৰিবিউটৰীজ হয় ক'ত অৰিজিন হৈছে আছামত ছাপ'ৰ্টছ ইনলেণ্ড নেভিগেশ্যন এণ্ড লোকেল লাইভলিহুডছ অ'কে আমি জাষ্ট ইয়াৰে নামকেইটা চাম নামকেইটা মুখস্থ কৰিম কাৰণ টেষ্ট হ'বই মই চোৱা তোমালোকৰ প্ৰত্যেক দিনেই হোৱাটছএপৰ গ্ৰুপত আজিৰ পৰা মই হোৱাটছএপত এটা হেৰি কৰাৰ পৰা মানে কুইজৰ নিচিনাকৈ ষ্টাৰ্ট কৰিম আৰু চবেই যোনে যোনে এটেম্প কৰিছা কোনে ৰং এটেম্প কৰিছে ৰাইট এটেম্প কৰিছে তাতে ওলাই থাকিব অ'কে তাৰপিছত ইম্পৰ্টেণ্ট থাকিলে মানস ৰিভাৰ এতিয়া মানস ৰিভাৰটো ক'ত অৰিজিনেট হৈছে আমি চবেই জানো হয় নাই ভূটানত এতিয়া হিমালয়াছ এইটো ভূটান আছাম কিহৰ কাৰণে হয় মানস কি আছে ৰিভাৰো আছে আৰু এটা মানস নেশ্যনেল পাৰ্কো আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ৰিভাৰখন নহয় কিন্তু অ'কে ৰিভাৰখন নহয় মানস নেশ্যনেল পাৰ্কখন হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ছাপ'জ ৰিচ বায়'ডাইভাৰ্চিটি ইয়াতেও আহিলে বায়'ডাইভাৰ্চিটিৰ কথা ৱাইল্ড লাইফ চেংচুৱাৰিজ অ'কে তাৰপিছত কি আহিলে ইম্পৰ্টেণ্ট বেকি ৰিভাৰটো কোনকেইখন ডিষ্ট্ৰিক্টৰ থ্ৰুৱেদি পাৰ হৈছে আমাৰ BTAD তোমালোকে কোনে জানে ইয়াতে লিখি দিয়াচোন ইট উইল টেক অনলি 1.5 minutes অ'কে লিখি দিয়া ময়ো ভালকৈ নাজানো বেকি ৰিভাৰ কোনকেইখন ডিষ্ট্ৰিক্টৰ থ্ৰুৱেদি পাৰ হৈছে মোৰো অকণমান নলেজৰ এনহান্সমেণ্ট হ'ব অ'কে বেকি ৰিভাৰ হিমালয়াছত হৈছে অ'কে আছামৰ কোনকেইখন ডিষ্ট্ৰিক্টৰ থ্ৰুৱেদি পাৰ হৈছে এবাৰ জনাই দিবা কোনোবাই যদি জানা ইম্পৰ্টেণ্ট ফৰ ফিচাৰিজ ফ্লাড প্লেইন এতিয়া ফ্লাড প্লেইন মানে কি হৈছে ফ্লাড প্লেইন কাল্টিভেশ্যন কি হয় মই জাষ্ট চিম্পলি তোমালোকক বুজাই দিওঁ ছাপ'জ এইখন ৰিভাৰ অ'কে এই ৰিভাৰখনৰ এটা পাৰ্ট আছে এইখিনি মানে এইখিনিতে তোমাৰ কি হয় গছ গছনি আছে এইখিনিতে গছ গছনি আছে ঠিক আছে কিন্তু যোনখিনি হিউমেন ছেটেলমেণ্ট বা ৰোডছত যোনখিনি ষ্টাৰ্ট হয় অকণমান দূৰৰ পৰা ষ্টাৰ্ট হয় অ'কে এইখিনিতে ৱালো থাকিব পাৰে ইয়াতে ডিফাৰেণ্ট টাইপছ অফ ট্ৰিজ থাকিব পাৰে ইয়াতে কিছুমান খেতিও কৰে ছাপ'জ ধান খেতি হৈ গ'ল মাষ্টাৰ্ড লিভছ এইবিলাক চব ইয়াতে খেতি কৰিব পাৰে সেইখিনি কয় যে ফ্লাড প্লেইন কাল্টিভেশ্যন বা ইয়াতে কিছুমানে ফিচাৰিছো ষ্টাৰ্ট কৰে অ'কে যোনখিনি ৰিভাৰৰ পানীখিনি আছে ইয়াতে মানে কি অকল চেনেল দি পানী ব্লক কৰি দিলে যোনখিনি তাৰ বেংকটোত তাতে ফিচাৰিজ এনেকৈ কাল্টিভেশ্যন কৰে অ'কে এনে ট্ৰিবিউটাৰী অফ দ্য মানস ৰিভাৰ এতিয়া বেকি ৰিভাৰটো কাৰ ট্ৰিবিউটাৰী হয় মানস ৰিভাৰৰ ঠিক আছে মনত ৰাখিবা এতিয়া মানস ৰিভাৰটো এনেকৈ আহি পানী ব্ৰহ্মপুত্ৰত জন হৈছে হয় নাই এইখন হৈছে মানস ৰিভাৰ এতিয়া মানস ৰিভাৰৰে এখন ট্ৰিবিউটাৰী কি হয় বেকি ৰিভাৰ মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় জালঢাকা ৰিভাৰ এইখন ইমান এটা নিউজত নাথাকে চ' ইট ইজ নট ইম্পৰ্টেণ্ট বাট তোমালোকে চাব পাৰা ঠিক আছে মই নকওঁ যে তোমালোকৰ যদি টাইম থাকে চাই ল'ব পাৰা অ'কে
বাট তিষ্টা ৰিভাৰ ইজ ইম্পৰ্টেণ্ট তোমালোকে তিষ্টা ৰিভাৰটো চাবা ক'ত ষ্টাৰ্ট হৈছে পাওহুনৰি গ্লেচিয়াৰ ইষ্টাৰ্ণ হিমালয়ছ এতিয়া ইষ্টাৰ্ণ হিমালয়ছ বুলি শুনি পানি তোমালোকে পাহৰি নাযাবা যে দুটা বেলেগ এটা হিমালয় হয় হিমালয় এখনে হয় হিমালয়খনৰ আমাৰ হিমালয়খন ইণ্ডিয়াত কেনেকৈ স্প্ৰেড হৈ আছে মই তোমালোকক মেপত পিছতকৈ মই যোনটো PDF আছে মই এইটো ছেভ কৰি পঠিয়াই দিম অ'কে তোমালোকে মেপখন চাবা হিমালয়ছখন আছে নৰ্থ ৱেষ্ট টু চাউথ ইষ্ট ডাইৰেকশ্যনত আছে অ'কে মই ভিডিঅ'টো ৰেকৰ্ড কৰি থৈছোঁ তোমালোকে পিছত ভিডিঅ'টো চাব পাৰিবা 2x কৰি পিনি চাবা হিমালয়ছখন এনেকুৱা পাৰ্টত আছে এটা প্লেট এখনৰ নিচিনা মানে ছাপ'জ প্লেটখন কেনেকুৱা এনেকুৱা নিচিনা থাকে ন হিমালয়ছখন এনেকুৱা নিচিনাকৈ আছে এইটো হৈছে নৰ্থ ৱেষ্ট এইটো ছাইডটো হৈছে চাউথ ইষ্ট চ' হিমালয়খন এনেকৈ নিচিনাকৈ আছে অ'কে চ' যোনটো ইষ্টৰ পাৰ্টত আছে সেইখিনিক কয় ইষ্টাৰ্ণ হিমালয়ছ মানে ছাপ'জ এইখিনি মাজত যোনটো ক্ৰেকটো আছে এইখিনি ইষ্টাৰ্ণ হিমালয়ছ এইখিনি ৱেষ্টাৰ্ণ হিমালয়ছ ইষ্টাৰ্ণ হিমালয়ছত ক'ত ফৰ্ম হৈছে পাওহুনৰি গ্লেচিয়াৰ ইষ্টাৰ্ণ হিমালয়ছ দেন ছিকিম ৱেষ্ট বেংগল আৰু বাংলাদেশ মনত ৰাখিবা তিষ্টা ৰিভাৰটো আছামৰ থ্ৰুৱেদি মানে আছামৰ মাজেদি ফ্ল' নহয় অ'কে এইটো মনত ৰাখিবা যদি সোধে যে হুইচ অফ দ্য ফলোয়িং ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ passes through the state of Assam কলং কপিলি সোৱণশিৰি আৰু তিষ্টা চ' তোমালোকে জানিবা কোনটো মাৰ্ক কৰিব লাগে কোনখনে ৰিভাৰ আছামৰ থ্ৰুৱেদি পাছ নহয় অ'কে তাৰপিছত কিহৰ কাৰণে ইম্পৰ্টেণ্ট মেজৰ ইষ্টাৰ্ণ হিমালয়ান ৰিভাৰ ভাইটেল ফৰ হাইড্ৰ' প্ৰজেক্টছ এণ্ড ইণ্ডো বাংলাদেশ ৱাটাৰ শ্বেয়াৰিং তোমালোকে কি কৰিবা মই যোনটো ৰিভাৰত পঢ়ি আছোঁ সেইটো তোমালোকে উলিয়াই ল'বা অ'কে চাইমেলটেনিয়াছলি নেক্সট আহিলে কপিলি ৰিভাৰখন ক'ত অৰিজিনেট হৈছে মেঘালয় হিলছ চাপং ৰিজাৰ্ভ অ'কে মেঘালয়ত তোমালোকে হেৰি কৰিলে হ'ল অৰিজিন হৈছে বুলি চাপং ৰিজাৰ্ভটো ইমান এটা ইম্পৰ্টেণ্ট নহয় চ'ৰ্চটো আমি ইমান জানিব নালাগে ট্ৰিবিউটাৰিজখিনি মেঘালয় আছাম এইটো জানিলে কপিলিত কি আছে মেজৰ চ'ৰ্চ ফৰ পাৱাৰ এণ্ড ইৰিগেশ্যন এতিয়া ৰিভাৰ এখনৰ থ্ৰুৱেদি যেতিয়া ৰিভাৰখনৰ ওপৰত আমি কি কৰে জেনেৰেলি এটা বেংক যেতিয়া দি দিয়ে বেংক মানে ছাপ'জ ৰিভাৰটো এনেকৈ ফ্ল' হৈ আছে হা ফ্ল' হৈ থকা ৰিভাৰখনত যেতিয়া এনেকুৱা এম্বেংকমেণ্ট এটা বনাই দিয়ে বেৰেজ যেতিয়া বনাই দিয়া যায় তাতেই তোমালোকৰ কি হয় পাৱাৰ জেনেৰেশ্যনৰ কাৰণে তাতে টাৰ্বাইন ফিট কৰি পানি পাৱাৰ জেনেৰেট কৰা হয় আমি যে ইলেক্ট্ৰিচিটি এইবিলাক লাইট যে জ্বলি আছে তেনেকৈ জেনেৰেট কৰে ৰিভাৰ এখনৰ থ্ৰুৱেদি আৰু ৰিভাৰখনৰ কেৰিং কেপাচিটি আৰু ভলিউম বহুত বেছি হ'ব লাগে সেইকাৰণেহে তেতিয়া মানে যিমানে বেছি স্পীড হ'ব সিমানেই বেছি ৱাটাৰ কেৰিং কেপাচিটি থাকিব আৰু তেতিয়া কি হ'ব টাৰ্বাইন ঘূৰিব তেনেকৈ ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় এইটো বেলেগ এটা মেকানিজম আমি জানিব নালাগে মানে এনেই জেনেৰেল এৱাৰনেছৰ কাৰণে কৈ আছোঁ নেক্সট থাকিলে তোমাৰ কুলচি ৰিভাৰ অ'কে ক'ত হৈছে খাচী হিলছ মেঘালয়ত অৰিজিনেট হৈছে মনত ৰাখিলা মেঘালয় আছাম ছিজনেল ৰিভাৰ ইয়াতে দিছে যে ছিজনেল ৰিভাৰ তোমালোকে PDF-টোত পেজটো উলিয়াই লোৱা ছিজনেল ৰিভাৰ মানে কি হৈছে কিছুমান ৰিভাৰ এটা ছিজনত অৰিজিন হয় আৰু এটা ছিজনত মানে ড্ৰাই হৈ যায় হৈছে ড্ৰাই হৈ যায় মানে কি হয় তোমাৰ যেতিয়া ৰেইনফল থাকে ৰিভাৰ এখনত কেৰিং কেপাচিটি বেছি থাকে এতিয়া ফৰ এক্সাম্পল ব্ৰহ্মপুত্ৰ এখন কি হয় যেতিয়া বাৰিষা কাল থাকে আমি যেতিয়া কওঁ মনচুন বুলি মনচুন হ'লে কি হয় বৰষুণ বেছি হয় বৰষুণ বেছি হ'লে কি হ'ব তোমাৰ যেতিয়া ৱাটাৰী ৰিভাৰ যিমানখিনি সৰু সৰু ৰিভাৰ থাকিব চেনেল থাকিব সিহঁতে পানীখিনি নি পানী ক'ত পেলাব ব্ৰহ্মপুত্ৰতে চ' ব্ৰহ্মপুত্ৰত বহুত বেছি ফ্লাড হয় অ'কে ব্ৰহ্মপুত্ৰখন হৈছে অল ৱেডাৰ ছিজন মানে গোটেইখিনি পেৰেনিয়েল সেইটো প্ৰপাৰ ডেফিনেশ্যনটো হৈছে যে পেৰেনিয়েল ৰিভাৰ বুলি কয় মানে গোটেই বছৰটোৰ 12 মাহে তোমাৰ ৰিভাৰখন ফ্ল' হয় কিন্তু এটা হৈছে যে ছিজনেল ৰিভাৰ ছিজনেল মানে কি হয় তোমাৰ ছাপ'জ বাৰিষাৰ দিনত ৰিভাৰখন চলি আছে ঠিক আছে ফ্ল' হৈ আছে কিন্তু সিহঁতি উইণ্টাৰ দিনত মানে ৰিভাৰখন পূৰা ড্ৰাই হৈ যাব অলপো পানী নাই এইটোৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যে হুইচ অফ দ্য ফলোয়িং ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ইজ এ ছিজনেল ৰিভাৰ চ' মনত ৰাখিবা কিন্তু কুলচি ৰিভাৰ তোমালোকে লগালগ নোট ডাউন কৰি যাবা অ'কে তাৰপিছত থাকিলে তেনেকৈ ধনচিৰি ৰিভাৰ থাকিলে পাটকাই হিলছত আছে পাটকাই হিলছ ইষ্টাৰ্ণ হিমালয়াছ অৰুণাচল প্ৰদেশ আছাম এইখিনি ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট ফৰ ফ্লাড প্লেইন এগ্ৰিকালচাৰ এণ্ড বায়'ডাইভাৰ্চিটি এতিয়া বাৰে প্ৰতি ইয়াতে বায়'ডাইভাৰ্চিটি আহিছে আমি এইটো গতিকে চাবই লাগিব অ'কে কৃষ্ণাই ৰিভাৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় কৃষ্ণাই ৰিভাৰটো মানে কি হয় ইমান এটা নিউজতো নাথাকে আৰু ৱেষ্ট গাৰো হিলছ মেঘালয়ৰ হয় চ' সিমান এটা আমি জানিব নালাগে ছিজনেল ৰিভাৰ হয় ইমান জানিলে হ'ল দুধনৈ চাবা দুধনৈ ক'ত হৈছে ইষ্ট গাৰো হিলছ মেঘালয় আছাম অ'কে
কনভাৰ্জেছ উইথ কৃষ্ণা ৰিভাৰ ইমানটা ইম্পৰ্টেণ্ট পইণ্ট নহয়, মইতো ডাইৰেক্টলি তোমালোকক হাইলাইট কৰি দিছোঁ, ইমানটা ইম্পৰ্টেণ্ট পইণ্ট নহয়। কিন্তু সোনকোচ ৰিভাৰটো বহুত ইম্পৰ্টেণ্ট হয়, ফ্লাডৰ কাৰণে বহুত মানে এইটো নিউজত থাকে। ভূটান বৰ্ডাৰ্ছ আছাম এণ্ড ৱেষ্ট বেংগল জইন্স ব্ৰহ্মপুত্ৰ নিয়াৰ শ্ৰীৰামপুৰ ইৰিগেশ্যন ছাপৰ্ট। অ'কে, এইটো বস্তু তোমালোকে মনত ৰাখিবা সোনকোচ ৰিভাৰটো। চোৱা, এতিয়া ৰিভাৰ এখন ব্ৰহ্মপুত্ৰ কি ক'লো মই যে ৱাটাৰ কেৰিং কেপাচিটি ইণ্ডিয়াৰ ভিতৰত চবতকৈ ডাঙৰ। সেইকাৰণে কি হয়, ব্ৰহ্মপুত্ৰ বা ইয়াৰ ট্ৰিবিউটাৰিজ ওপৰত বহুতকেইটা ৱাটাৰ, এই যে ইলেক্ট্ৰিচিটিৰ ডেম যে বনায়, তোমালোকে কোনে কোনে দেখিছে নাজানো, NHPC চাইজত বহুত ডাঙৰ। অ'কে, হিউজ। চ' সেই যিমানে কেৰিং কেপাচিটি বা ভলিউম যিমানে বেছি হ'ব, মানে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিবলৈ সিমানে মানে কনডিউচিভ হ'ব, মানে ইজি বা ভাল হয়। চ' ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত মানে বহুতকেইটা তোমাৰ হাইড্ৰ' ইলেক্ট্ৰিচিটি প্ৰজেক্ট আছে। আমি তাৰে কিছুমান ইম্পৰ্টেণ্ট যেনেকুৱা আমি মনত ৰাখিব লাগিব। চোৱা, ইয়াতে কি দিছে, আপাৰ সুবনচিৰি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, এইটো ইণ্ডিয়াত আছে। লোৱাৰ সুবনচিৰি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, এইকেইটা আমি চাব লাগিব। কিন্তু ওপৰকেইটা ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ কোনটো আছে, জাংমু ডেম। জাংমু ডেমটো ক'ত আছে, টিবেটত আছে। চ' আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, নুসুধে। টেটৰ এক্সামত হওক বা ADR এইবিলাকত নুসুধিব, কাৰণ এইটো টিবেটত আছে। খালি এইকেইটাও মানে ব্ৰহ্মপুত্ৰৰ ওপৰতে। অ'কে, নেক্সট আহিলে তোমাৰ চোৱা, তিষ্টাত আছে। তিষ্টাত কেইটা আছে চোৱা, তিষ্টা V NHPC ডেম, তাৰপিছত তিষ্টা 3 ডেম, কিমান দুটা ডেম বনাই থৈছে এখন ৰিভাৰৰ ওপৰতে। ৰংগীত ডেম ইণ্ডিয়া কমপ্লিটেড। জলঢাকা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট ইণ্ডিয়া আৰু ভূটানৰ মাজত। তাৰপিছত চোখা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, টালা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, এইকেইটাও ইমানটা ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। কিন্তু তোমালোকে মনত ৰাখিবা কি কি আছে ব্ৰহ্মপুত্ৰৰ ওপৰত ইম্পৰ্টেণ্ট, আপাৰ সুবনচিৰি আৰু লোৱাৰ সুবনচিৰি। তিষ্টাটো আছে তিষ্টা ৰিভাৰৰ ওপৰত, তিষ্টা 3 আছে। অ'কে, চ' এইকেইটা মষ্টলি ইম্পৰ্টেণ্ট হয় আমাৰ নৰ্থ ইষ্টৰ এক্সামৰ কাৰণে। চাপ'জ APSCয়ে হওক বা যোনখিনি অৰুণাচল প্ৰদেশ PCSয়ে হওক বা আমাৰ ADR টেট যিমানখিনি জেনেৰেল ষ্টাডিজৰ কাৰণে আছে, এইকেইটা এক ছেকেণ্ড, someone wants to join, চানচুমাই ব্ৰহ্মপুত্ৰ, এইকেইটা ডেম মানে চবতকৈ বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া ব্ৰহ্মপুত্ৰখনত যে মই কৈছিলোঁ অৰুণাচল প্ৰদেশত ডিফাৰেণ্ট নেম হয়, আছামত ব্ৰহ্মপুত্ৰ বুলি কয়, তাৰপিছত টিবেটত কি বুলি কৈছিলোঁ মই, চাংপো। চ' আমি চাম যে এতিয়া ডিফাৰেণ্ট নেমছ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ। অ'কে, এতিয়া লিখিছে যে দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নোন বাই ডিফাৰেণ্ট নেম এক্ৰছ ইজ জাৰ্নি থ্ৰু ভেৰিয়াছ ৰিজনছ। অ'কে, অৰিজিনেটিং ফ্ৰম টিবেট, মই লিখিছোঁ ইয়াতে, ইট ইজ ৰিভিয়াৰ্ড এজ চাংপো। এতিয়া হেৰি কি বুলি কয়, টিবেটত কি বুলি কয়, চাংপো বুলি কয়। চাংপোৰ মিনিং কি হৈছে, পিউৰিফায়াৰ। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়, কিন্তু তোমালোকে এইটো একদম বাই হাৰ্ট কৰিবা, ঠিক আছে। দ্য ৰিভাৰ ফ্ল'জ থ্ৰু চাইনা মানে এতিয়া যিহেতু টিবেটটো মানে চাইনাৰ পাৰ্ট হৈ গৈছে, সেইকাৰণে ইয়াতে চাইনা বুলি লিখা আছে। ইণ্ডিয়া এণ্ড বাংলাদেশ। অ'কে, এই তিনিখন কাণ্ট্ৰিজৰ থ্ৰুৱেদিয়ে ব্ৰহ্মপুত্ৰখন ফ্ল' হয়। ইন ইটছ অফ দিছ ৰিজনছ ইট এডপ্টছ ইউনিক নেমছ। এতিয়া কি কি ব্ৰহ্মপুত্ৰৰ লোকেল নেম আছে আমি চাম। টিবেটত কি বুলি কয়, চাংপো দ্য পিউৰিফায়াৰ। চাইনাত কি বুলি কয়, ইয়াৰলুং জাংপো বা জিয়াংগিন, ঠিক আছে। এই নেমটো ইম্পৰ্টেণ্ট হৈ গ'ল আৰু এই নেমটো ইম্পৰ্টেণ্ট হৈ গ'ল, ইয়াৰলুং জাংপো। এইটো ইম্পৰ্টেণ্ট নহয়, জিয়াংগিন নুসুধে। এতিয়া হৈছে আছাম ভেলী। আছাম ভেলীত কি বুলি কয়, দিহাং অৰ চিয়াং, চাউথ অফ শদিয়া, মানে শদিয়াৰ পৰা যেতিয়া মানে চাউথলৈ ফ্ল' হ'ব তেতিয়া ব্ৰহ্মপুত্ৰ বুলি কয়। এতিয়া মই তোমালোকে এটা জেনেৰেল ষ্টাডিজৰ কাৰণে এটা কুৱেশ্যন সুধিছোঁ, ঠিক আছে। তোমালোকে চবে আনচাৰ কৰিবা। এই শদিয়াত মানে ব্ৰহ্মপুত্ৰৰ ওপৰত ইণ্ডিয়াৰ ভিতৰত চবতকৈ লংগেষ্ট ব্ৰিজখন আছে। এতিয়া ব্ৰিজখনৰ নাম কি, আৰু আগতে প্ৰিভিয়াছলি কি নাম আছিলে, আৰু এতিয়া ফেমাছ মানুহ এজনৰ ওপৰত সেই ব্ৰিজখনৰ নামটো আছে। তোমালোকে মোক আনচাৰ কৰাচোন, মই 2 মিনিটৰ ব্ৰেক লৈছোঁ। গ্ৰুপত লিখি পানি দিবা। ব্ৰিজৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ব্ৰিজটো মই বেলেগ এদিন লৈ আনিম, নেক্সট ক্লাছত বা ট্ৰাই কৰিম। এতিয়া তোমালোকে মোক এইটো আনচাৰ কৰা যে শদিয়াৰ পৰা যোনটো চাউথত ব্ৰহ্মপুত্ৰ ষ্টাৰ্ট হয় ন, সেই শদিয়া আৰু আপাৰ পাৰ্টটো যোনটো অৰুণাচল, তাতে কানেক্ট কৰিবলৈ এখন চবতকৈ ইণ্ডিয়াৰ ভিতৰত দীঘল ব্ৰিজ আছে। ব্ৰিজখনৰ নামটো কি আৰু কোন দুটা ৰিজনক কানেক্ট কৰিছে, তোমালোকে লিখি দিয়া। আই এম টেকিং 2 মিনিটছ ব্ৰেক।
ভূপেন হাজৰিকা সেতু লোহিত ওকে কোনে কোনে কি লিখিছা লেট মি চেক সোণালী নাৰ্জাৰী লিখিছে ভূপেন হাজৰিকা সেতু নাইচ এইটো নামটো হয় লোহিত প্ৰিয়া বসুন্ধৰী লোহিতটো মানে আছে ৰিভাৰখনৰ হয় ঠিক আছে ভূপেন হাজৰিকা শদিয়া ব্ৰিজ ঠিক আছে তোমালোকৰ নামটো ঠিকে কৈছা খালি ৰিজন দুটা কি কৰে এটা হৈছে ঢলাটো হৈছে যোনটো নৰ্থ ছাইডত যোনটো আছে ঢলা আৰু শদিয়া মানে শদিয়া আৰু ঢলাক যোনটো কানেক্ট কৰিছে সেইখনে সেই ৰিভাৰখনক ঢলা শদিয়া বুলি কৈছিল ষ্টাৰ্টিঙত এৰাউণ্ড 9 to 9.5 কিলোমিটাৰ্ছৰ ডিষ্টেঞ্চ চ' বহুত দীঘল ব্ৰিজ হয় ইণ্ডিয়াৰ ভিতৰত 9 to 9.5 কিলোমিটাৰ্ছ আৰু এতিয়া সেই মানুহজনৰ ভূপেন হাজৰিকাৰ নামত ব্ৰিজখন এতিয়া নামাকৰণ কৰিছে ঠিক আছে আসাম ভেলী হৈ গ'ল আসামত কি বুলি জনা যায় দিহাং আৰু চিয়াং তাৰপিছত বাংলাদেশত আছে তোমাৰ যমুনা পদ্মা ৰিভাৰ আৰু মেঘনা ঠিক আছে এটা যমুনা হেৰি বাংলাদেশ আৰু পদ্মা ৰিভাৰত এতিয়া এইকেইটা নামকেইটা কিয় ডিফাৰেণ্ট হৈছে মই তোমালোকে এটা কি বুলি কয় ৰবা মই কেমেৰাটো উল্টা কৰিব পাৰোঁ নেকি মই চাই আছোঁ অ'কে মই তোমালোকক ড্ৰ কৰি দেখুৱাম হৈছে ঠিক আছে এতিয়া চোৱা ব্ৰহ্মপুত্ৰখন এনেকৈ আহিছে ঠিক আছে আমি ইয়াতে কি বুলি যাম ইয়াতে নেমটো ব্ৰহ্মপুত্ৰ ঠিক আছে মই ব্ৰহ্মপুত্ৰটো 1 বুলি দি থৈছোঁ এইটো 1 ঠিক আছে তোমালোকে দেখা পাই আছেনে এইখন ব্ৰহ্মপুত্ৰ অ'কে মই এনেই কোৰ্চটো দেখুৱাইছোঁ ইয়াতে আমি কি বুলি জানো ব্ৰহ্মপুত্ৰ বুলি চ' মই ইয়াতে বি বুলি লিখি দিছোঁ ঠিক আছে ইয়াতে ব্ৰহ্মপুত্ৰখন এণ্টাৰ কৰিছে বাংলাদেশত কাৰণ এইখিনিতে ধুবুৰীৰ পিছত বাংলাদেশ ষ্টাৰ্ট হয় নাই বাংলাদেশত ইয়াতে সোমোৱাৰ লগে লগে ছাপ'জ এইখিনি এৰিয়াত কি বুলি কয় ইয়াক যমুনা বুলি কয় ব্ৰহ্মপুত্ৰখনৰ নামটো চাবা মনত ৰাখিবা যমুনা ঠিক আছে কিন্তু এইফালৰ পৰা আহিব এইটো ছাইডৰ পৰাও কি আহে মই কি কৈছিলোঁ ষ্টাৰ্টিঙত গংগাখনো আহি পানি ক'ত এণ্ড কৰে বুলি কৈছিলোঁ বে অফ বেংগলতে হয় নাই চ' এইখিনিতে যেতিয়া এই দুখন ৰিভাৰ কানেক্ট হৈ পানি এইখন গংগা এইখন হৈছে এইখিনি পইণ্ট হৈছে যমুনা ঠিক আছে কিন্তু হেৰি গংগা আৰু ব্ৰহ্মপুত্ৰ বা যমুনা যেতিয়া মাৰ্জ হ'ব মানে একেলগে যেতিয়া মিলি যাব তাক কি বুলি কয় পদ্মা ৰিভাৰ এইখিনিৰ পৰা মানে যোনখন ৰিভাৰ ফ্ল' হ'ব তললৈ এনেকৈ মিলি পানি যোনখন ৰিভাৰ ফ্ল' হ'ব সেইখনক কয় পদ্মা ৰিভাৰ মানে কম্বাইণ্ড ৱাটাৰ্ছ অফ গংগা এণ্ড ব্ৰহ্মপুত্ৰ কিন্তু যেতিয়ালৈকে ইয়াতে ৱাটাৰখিনি কম্বাইন নহয় তাক কিন্তু অকল যমুনা বুলি ক'ব তোমালোকে দেখা পাইছানে এবাৰ প্লিজ যদি কিবা দেখা পোৱাত অসুবিধা হৈছে যদি ভালকৈ দেখা পাইছা ইয়েছ লিখি দিয়া এবাৰ মানে এইটো এটা কনচেপ্ট হয় আৰু ইয়াৰ পৰা মানে তোমাৰ UPSC লেভেলত কুৱেশ্যন আহে এইটো যে যমুনা ক'ত হয় মেঘনা ক'ত হয় ঠিক আছে চ' তোমালোকে যদি কাৰোবাৰ কিবা প্ৰব্লেম হৈছে দেখা পোৱাত তোমালোকে মোক এবাৰ কৈ দিয়া No, sir, it's clearly visible. Okay, thank you. পদ্মা ৰিভাৰটো কি ক'লো যমুনা ৰিভাৰখন এইখিনিতে যেতিয়া বাংলাদেশ এণ্টাৰ কৰিব ব্ৰহ্মপুত্ৰ এইখিনিতে কয় যমুনা যেতিয়া গংগাৰ লগত ইয়াতে কনভাৰ্চ হ'ব তাক কয় পদ্মা আৰু এখন আহিছে যেতিয়া মেঘনা এতিয়া মেঘনাখন কেতিয়া ক'ব চাবা ইয়াৰ পৰা আৰু এখন আমাৰ ৰিভাৰ এখন যায় মই সেইকাৰণে সেইটো বেলেগ এটা ক্লাছত পঢ়াম কি আছিলে এইটো বাৰাক ৰিভাৰ ঠিক আছে মই এটা লিখি দিছোঁ দেই হেৰি দিছে বাৰাক ৰিভাৰখন ইয়াতে বাংলাদেশত কি বুলি নাম যায় জানে হেৰি পদ্মা বুলি পদ্মা নহয় বাৰাক ৰিভাৰখন যেতিয়া এইফালৰ পৰা আহি পানি ইয়াতে মাৰ্জ হ'ব মেঘনা তেতিয়া তাক ক'ব ফ্ৰম দ্য কনফ্লুৱেঞ্চ অফ পদ্মা এণ্ড মেঘনা এইখন মেঘনা হিচাপে আহে মেঘনা হিচাপে এইফালে আহিব আহি পানি ইয়াতে কি এই পদ্মাত কানেক্ট হ'ব
তাৰপিছৰ পৰা এইখন ৰিভাৰক ক'ব মেঘনা বুলি ঠিক আছে মই যদি মেপখনত আছে মই মেপত এবাৰ দেখুৱাই দিওঁ তোমালোকক এইখন দেখিছানে এই তিস্তা এনেকৈ আহে এইফালৰ পৰা আমাৰ কি হয় বাৰাক ভেলী বুলি যে কয় এইফালৰ পৰা আৰু এখন ৰিভাৰ যায় বাৰাক ৰিভাৰ এনেকুৱাকৈ ঠিক আছে আহি পানি ইয়াতে যেতিয়া এণ্টাৰ কৰিব মানে বাকীকেইখন ৰিভাৰৰ লগত যেতিয়া মিল কৰিব তেতিয়া তাৰপিছত যোনটো ৰিভাৰটো ফ্ল' হ'ব সেইটোক কয় তোমাৰ কি বুলি কয় মেঘনা ঠিক আছে মই এই PDF টো যেনেকৈ আছে মই তেনেকৈ ছেভ কৰি তোমালোকক দি দিম অ'কে তোমালোকে হেৰি হ'ব নালাগে তোমালোকে ভিডিঅ'টো চাওঁতে তোমালোকে বুজি পাই যাবা চ' এইখিনি হৈছে কনচেপ্ট ব্ৰহ্মপুত্ৰৰ ওপৰত অ'কে ব্ৰহ্মপুত্ৰৰ ওপৰত জেনেৰেলি যিমানখিনি কুৱেশ্যন আহে এইখিনি পাৰ্টৰ ভিতৰতে আহে UPSCত এবাৰ কুৱেশ্যন সুধিছিলে যে আফটাৰ জইনিং গংগা এণ্ড ব্ৰহ্মপুত্ৰা দ্য ৰিভাৰ হুইচ ফ্ল'জ ফাৰ্ডাৰ হোৱাট ইজ ইট কল্ড তাতে লিখা কোনোবা অপশ্যন দিছিলে কিবা কিবি কিন্তু কাৰেক্ট আনচাৰটো কি হয় যেতিয়া বাংলাদেশত গংগা আৰু ব্ৰহ্মপুত্ৰ মানে মাৰ্জ হয় সেইটো ৰিভাৰক কয় পদ্মা মানে অপশ্যনটো এনেকুৱা দিয়া থাকে মেঘনাও দিয়া থাকিব পাৰে যমুনাও দিয়া থাকিব পাৰে বা আৰু কিবা এটা নাম এনে হাইপথেটিকেল নাম কিবা এটা দি দিব পাৰে ঠিক আছে এক্সামিনাৰে মানে কি হয় যেতিয়া অবজেক্টিভ টাইপত থাকিব ষ্টুডেণ্টছক সদায় এলিমিনেট কৰিবলৈ ট্ৰাই কৰে যাতে ভুল কৰক সেইটো হিচাপে মানে নামটো তোমালোকক ইমান চিমিলাৰ কাইণ্ড অফ নাম দিব যে তোমালোকে কনফিউজ হৈ যাবা যে এইটো নামেই হয় নেকি সেইকাৰণে আমি এইটো কি কৰিব লাগিব সদায় এইখিনি কনচেপ্ট হিচাপে বুজিব লাগিব অ'কে যে এইখন ৰিভাৰ আহি মানে ক'ত কানেক্ট হৈছে এইখন ক'ত কানেক্ট হৈছে মেঘনা ক'ত কানেক্ট হৈছে অ'কে চ' আজিৰ আমাৰ এইখিনিৰ থ্ৰুৱেদি আমাৰ ব্ৰহ্মপুত্ৰখন এজ এ ৰিভাৰ গোটেইখিনি কমপ্লিট হৈছে অ'কে আৰু কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত চোৱা এইখন ব্ৰহ্মপুত্ৰৰ মেপখন হয় নাই তাৰপিছত ইয়াতে কিমান বহুতকেইখন নেশ্যনেল পাৰ্ক থাকিব কাজিৰঙা মানাছো থাকিব হয় নাই ডিফাৰেণ্ট কাইণ্ড অফ তোমাৰ ৱাইল্ড লাইফ চেংচুৰিজ থাকিব আমি সেইখিনি নেক্সট ক্লাছত চাম যেতিয়া আমি বায়'ডাইভাৰ্চিটি বা নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেংচুৰি যেতিয়া চাম তেতিয়া আমি সেইখিনি মেপৰ থ্ৰুৱেদিয়ে বুজিম অ'কে চ' আজিলৈ আমাৰ এইখিনিতে থাকক মই এইটো যোনটো ভিডিঅ'টো ৰেকৰ্ডেড ভিডিঅ' আছে মই বা PDFটো আছে মই এইটো তোমালোকক তাতে পঠিয়াই দিম ঠিক আছে মানে স্ক্ৰীন ৰেকৰ্ডিং হৈ আছে মই এইটো ভিডিঅ'টো পঠিয়াই দিলে তোমালোকে ইজি হৈ যাব অ'কে চ' কাৰোবাৰ আজি ক্লাছত কিবা ডাউট আছে নেকি তোমালোকে ধুনীয়াকৈ সুধি কিবা যদি ডাউট আছে একদম একো লাজ নকৰাকৈ সুধি দিয়া চ' মানে আজিৰ আমাৰ কনচেপ্ট হিচাপে মানে ক্লাছটো এইখিনিতে শেষ হৈছে অ'কে কাৰোবাৰ কিবা ডাউট আছে নেকি সুধিব পাৰা মই তেতিয়ালৈকে ভিডিঅ'টো ছেভ কৰি লওঁ জোনালী চানচুমা পুৰবী অঞ্জালী পিয়া কাৰোবাৰ কিবা ডাউট আছে নেকি তোমালোকে সুধিব পাৰা যে কিবা বুজি নাপালা নেকি ক্লাছটো এনিৱান আই হোপ কাৰো একো ডাউট নাই কাৰণ তোমালোকে কোনো আনচাৰ দিয়া নাই ঠিক আছে জেনেৰেলি ব্ৰহ্মপুত্ৰৰ ওপৰত ইমানখিনিয়ে কুৱেশ্যন আহে মানে এইখিনি পাৰ্টৰ পৰাই কুৱেশ্যনখিনি আহে আৰু মই তোমালোকক PDFটোত গোটেইখিনি দি দিয়াই আছে ঠিক আছে চ' তোমালোকে একো টেনশ্যন নল'বা যে ব্ৰহ্মপুত্ৰৰ ওপৰত যদি কিবা কুৱেশ্যন আহে থাকি গ'ল নেকি আমি কিছুমান আছে ৱাটাৰৱেজ নেশ্যনেল ৱাটাৰৱেজ থাকে যেনেকৈ নেশ্যনেল হাইৱেজ থাকে নেশ্যনেল ৱাটাৰৱেজো থাকে আমি সেই নেশ্যনেল ৱাটাৰৱেজ বা নেশ্যনেল হাইৱেজ আছামত কি কি আছে আমি এটা বেলেগ এটা পাৰ্টত চাম অ'কে আজিলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত আমি কোৰ্ছ বা ট্ৰিবিউটাৰীৰ ওপৰত ইমানখিনিয়ে থাকক এইখিনিৰ পৰা কুৱেশ্যন আহিলে আমি ইজিলি এটেম্প কৰিব পাৰিব লাগিব ঠিক আছে চ' আজিলৈ ক্লাছটো আমি ইমানতে এণ্ড কৰিছোঁ ঠিক আছে এবাৰ কাৰোবাৰ যদি কিবা ডাউট আছে সুধিব পাৰা লাষ্ট পুৰবী said অ'কে ছাৰ জোনালী চানচুমা অঞ্জালী চানচুময় পিয়া সোণালী কাৰোবাৰ যদি কিবা ডাউট আছে সোধা
আচ্ছা ঠিক আছে তেতিয়াহ'লে ঠিক আছে মই ৰেকৰ্ডেড ভিডিঅ'টো অলৰেডি আছে মই স্ক্ৰীন ৰেকৰ্ড কৰি থোৱা আছে মই হেৰি কৰি দিম দি দিম গ্ৰুপত ঠিক আছে চ' থেংক ইউ এণ্ড গুড নাইট